অফিচৰ মানুহবোৰ গৈ গৈ শেষ হৈছিল। কাঞ্চনো যাবলৈ ওলাওঁতেই পিয়ন বদৰে আহি ক'লেহি, ছাৰে মাতিছে। কোন ছাৰে? SDO ছাৰে। অফিচলৈ নতুনকৈ অহা ইঞ্জিনিয়াৰ আকাশজ্যোতি ফুকন। কাঞ্চনৰ সৈতে দুবাৰ সাক্ষাৎ হৈছে ইতিমধ্যে। প্ৰথমবাৰ চিনাকি পৰ্ব, দ্বিতীয়বাৰ বৰবাবুৱে কাঞ্চনৰ বিৰুদ্ধে দিয়া এটা কমপ্লেইনৰ তলব কৰিবলৈ ইঞ্জিনিয়াৰে কাঞ্চনক মাতি নিছিল। কাঞ্চনে তেতিয়াই বুজিছিল আকাশজ্যোতি ফুকন আন অফিচাৰৰ দৰে নহয়, অতি শক্তিশালী ব্যক্তিত্ব, অথচ বৰ অমায়িক। অফিচাৰ বুলিয়ে কাঞ্চনে আজিলৈকে কাকো পৰৱাই কৰা নাছিল। কিন্তু এই আকাশজ্যোতি ফুকনৰ সৈতে দ্বিতীয় সাক্ষাৎ হোৱাৰ দিনাৰে পৰা এই অফিচাৰজনক আনবোৰৰ দৰে ওলাই কৰিব তাই পৰা নাই। বৰঞ্চ বদৰে ছাৰে মাতিছে বুলি কোৱাৰ লগে লগে কাঞ্চনৰ বুকুখন কেতিয়াও নোহোৱা এক অজান আকাংক্ষাত কঁপি উঠিল এক মুহূৰ্তৰ বাবে। কাঞ্চনৰ নামত বৰবাবুৱে আকৌ কমপ্লেইন লেটাৰ দিছে নেকি? আকাশজ্যোতি ফুকন আন অফিচাৰৰ দৰে নহয় যে তাই অলপ ঘনিষ্ঠভাৱে কান্দো চকুহালিৰে উচুপি উঠিব খুজিলে সকলোৰে অৱসান হ'ব। কাঞ্চনে সঁচাকৈ আজি অলপ ভয় খালে। তাই লেহেম গতিৰে আকাশজ্যোতি ফুকনৰ অফিচ ৰুমৰ পৰ্দাখন দাঙিলে। তললৈ মূৰ কৰি ফুকনে কিবা লিখি আছে। মে আই কাম ইন ছাৰ? য়েছ। নিঃশব্দতা। আকাশজ্যোতি ফুকনে এটা ফাইল চাইছে, চহী কৰিছে। টেবুলত ভেজা দি কাঞ্চন থিয় হৈ ৰৈ আছে। 1 মিনিট সময় কাঞ্চনৰ 1 ঘণ্টা যেন লাগিছে। উশাহ বন্ধ কৰি তাই ছাৰে কি কয় শুনিবলৈ উৎকৰ্ণ হৈ আছে। এনেকৈ 3 মিনিটমান সময় পাৰ হৈ গ'ল। তাইক বহিবলৈ কোৱা নাই বাবে বহা নাই। আন অফিচাৰ হোৱা হ'লে কাঞ্চনে পোনছাতে এখন সন্মুখৰ চকী অধিকাৰ কৰি বহি ল'লেহেঁতেন। এই অধিকাৰ তাই নিজে আৰ্জি লোৱা। যোৱা 8-9 বছৰৰ চাকৰিৰ অভিজ্ঞতাৰে তাই আন সহকৰ্মীয়ে নোপোৱা অধিকাৰ কিছুমান আৰ্জি ল'বলৈ সক্ষম হৈছিল। শুনক দাস, মই এসপ্তাহমান টুৰত থাকিম। নীৰৱতা ভংগ কৰি ফুকনে ক'লে, হয় ছাৰ। ঘূৰি আহি যাতে আপোনাৰ নামত কমপ্লেইন লেটাৰ নাপাওঁ। সময়মতে আহিব, সময়মতে যাব, কাম পেলাই নথব। হ'ব ছাৰ। মই সিদিনা আপুনি কোৱাৰে পৰা বৰ যত্নৰে কাম কৰিছোঁ। আপুনি খবৰ ল'ব পাৰে। বা মই কোৱাৰ পৰা ইমান বছৰে কোনো অফিচাৰে আপোনাক একো কামৰ বিষয়ে কোৱা নাছিল নেকি? কিছু মৌন মুহূৰ্ত পাৰ হৈ গ'ল। তললৈ মূৰ কৰিয়ে কাঞ্চন দাসে ক'লে, নাই কোৱা ছাৰ। আচলতে আমি সৰু কৰ্মচাৰী, কিন্তু সৰু কৰ্মচাৰীক বেয়া কৰে ডাঙৰ অফিচাৰবোৰে। কথাষাৰ কোৱাৰ বাবে বেয়া নাপাব। মোৰ অফিচৰ টেবুলখনৰ যে কামৰ মৰ্যাদাও আছে সেই কথা প্ৰথম আপুনিয়ে ক'লে। লাহে লাহে সকলো গম পাব ছাৰ।